হাই গাইজ, পুনৰ এবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ অৰুণাচল প্ৰদেশত ভণ্টি দুজনীৰ লগত। আমি পূজা চাবলৈ বুলি গৈ আছোঁ। আমি প্ৰথমতে যাম আজি গল্ডেন টেম্পল। গতিকে আপোনালোকে সকলোৱে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। আমি আহি ফাইনেলি পাই গ'লোহি গল্ডেন টেম্পল। পূজা বতৰ যিহেতু বহুত মানুহ আগমন। ফাইনেলি মই পাই গ'লোহি এয়া গল্ডেন টেম্পল। এয়া চাওঁ আপোনালোকে মোৰ পিছফালে এয়া সন্ধিয়া পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। এইটো মন্দিৰতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিনেতা তথা জুবিন গাৰ্গ ডাঙৰীয়া আহি ইয়াত মিছন চাইনা এখন তেওঁৰ শ্বুটিং কৰিছিল। যিহেতু আপোনালোকে চাইছে নিশ্চয় মিছন চাইনা এখন ইয়াতে অলপ সময় শ্বুটিং কৰা নিৰ্দিষ্ট। এতিয়া যিহেতু সন্ধিয়া হৈ আহিছে, আমাৰ ঘৰলৈ যাবলৈও হৈছে। সঁচাকৈ চাওকচোন আপোনালোকে কি মনোমোহা পৰিৱেশত অৱস্থিত। সন্ধিয়া টাইমত সঁচাকৈ বহুত ভাল লাগে, বহুত। আহিব আপোনালোকেও চাবহি। নামচাই জিলাত অৱস্থিত গল্ডেন পাগোডা হয়। এতিয়া আমি আহি মহাদেৱপুৰ পূজা মণ্ডপত পালোহি। আমাৰ লগত আছে আমাৰ ৰুচিয়া ভণ্টি, মইনা ভণ্টি, এইফালে আমাৰ দাইনা ভণ্টি। আমি চাৰিটা আহিছিলোঁ আৰু ৰুচিয়া ভাই আহিছিলে গুণিমান। এইফালে আমাৰ গুণিমান ভাইটি আহিছিলে লগত। আমি অৰুণাচল গল্ডেন টেম্পল গৈ আহিলোঁ আৰু এতিয়া আছোঁ মহাদেৱপুৰ।